বৰ্তমান চেনিৰ মূল্য কিমান হৈ আছে? এতিয়া আমাৰ ৰিটেইল হৈ আছে 64। 64 পূৰ্বে কিমান আছিলে? আজি একমাহ আগতো আপোনাৰ 50 টকাৰ পৰা 55 হ'ল, 55 পৰা 56 হ'ল, 56 পৰা এই 58 হ'ল, 60 হ'ল, এতিয়া 64 হৈছে। আগষ্ট মাহৰ এইটো আগষ্ট মাহটো অলপমান 4 টকাত বাঢ়ি গৈছে। জুলাই মাহত 50 টকা আছিল। জুলাই মাহত কিমান আছিলে? জুলাই মাহত সেই 54 আছে। আগষ্টত অলপ দাম বাঢ়িছে, একেবাৰে দাম বাঢ়ি গৈছে। খুচুৰা ব্যৱসায়ীতে এনেধৰণৰ পাইকাৰী ক্ষেত্ৰত কিমানমান আপোনালোকে ক্ৰয় কৰিবলগীয়া হয়? এতিয়া আপোনাৰ 60 হ'লচেল হৈছে, তাৰপিছত 1 টকা ভাড়া, 61 কিনা পৰি যায়। আমি 64 বেচোঁ আৰু 64-65কে বিকিবলগীয়া হয়। নিশ্চয়কৈ চাওক, এয়া হৈছে খুচুৰা ব্যৱসায়ী আৰু তেওঁলোকে মন্তব্য কৰিছে যে 64-65 প্ৰতি কেজি চেনিৰ মূল্য হৈছেগৈ। তাৰ সমান্তৰালকৈ মই পিঁয়াজো আছে, পিঁয়াজৰ বৰ্তমান মূল্য কিমান হৈ আছে সেয়া পোনপটীয়াকৈ খুচুৰা যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ পৰাই মই মন্তব্য ল'ম। বৰ্তমান পিঁয়াজৰ মূল্য কিমান হৈ আছে? কেজি পিঁয়াজৰ মূল্য 50 টকা চলি আছে এতিয়া। 50 টকা। পূৰ্বে কিমান আছিল? পূৰ্বে 45 টকা আছিল, এতিয়া 5 টকা কিলো বাঢ়িছে। 50 টকা বেছি আছো আমি। দুটা কোৱালিটি পিঁয়াজ আছে, এটা ৰঙা আছে, এটা বগা আছে। ৰঙাটো কিমান হৈ আছে? ৰঙাটো 55 আৰু বগাটো 50। 5 টকা পিঁয়াজৰ বাঢ়িছে। আৰু কিবা সামগ্ৰীৰ দাম বাঢ়িছে নেকি? আৰু তো মোৰ তাতে নাই, আলু পিঁয়াজে আদা ৰচুন আছে। মানে পিঁয়াজৰ আগষ্ট মাহত পিঁয়াজৰ 5 টকাকৈ বাঢ়িছে। হয়। জুলাই মাহত জুলাই মানে আগষ্টত বাঢ়িছে 5 টকা, জুলাইত 45 টকা আছিল। 5 টকা কিলো বাঢ়িছে দামটো। নিশ্চয়কৈ চাওক, এয়া হৈছে খুচুৰা যিসকল ব্যৱসায়ী তেওঁলোকৰ মন্তব্য। আৰু বিশেষকৈ চেনিৰ দাম অত্যাধিক হৈছে। চেনিৰ দাম আগষ্ট মাহতে যদি চেনিৰ দাম আপোনাৰ 15 টকা 14 টকা পৰ্যন্ত বাঢ়ে তেন্তে কেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হ'ব? সেই পৰিৱেশটো আমি দেখুৱাইছোঁ যে মূল্য বৃদ্ধি হোৱাৰ লগে লগে সাধাৰণ জনতা এই মুহূৰ্তত তেওঁলোকে মূৰে কপালে হাত দিবলগীয়া হৈছে। তেওঁলোকে বজাৰলৈ আহোঁতে তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে। কেইবাগৰাকীও গ্ৰাহক আছে, মই তেওঁলোকৰ পৰা মন্তব্য ল'ম। তেওঁলোকে ইতিমধ্যে মন্তব্য বহুতে প্ৰকাশ কৰিছে। কেইগৰাকী গ্ৰাহক আছে, মই তেওঁলোকৰো মন্তব্য ল'ম। আৰু আচলতে চেনিৰ দাম বৃদ্ধি, তাৰ সমান্তৰালকৈ পিঁয়াজ, দুটা সমান্তৰালকৈ বৃদ্ধি পাইছে। পিঁয়াজৰ মূল্য যদি 5 টকা বাঢ়িছে, চেনিৰ মূল্য হৈছেগৈ 14 পৰা 15 টকা চেনিৰ মূল্য হৈছেগৈ। বিশেষকৈ কুঁহিয়াৰৰ অভাৱ হোৱাৰ কাৰণে চেনিৰ দাম বৃদ্ধি হৈছে বুলি বহুতে মন্তব্য প্ৰকাশ কৰিছে। আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব যে বহু ফেক্টৰীলৈ ইথানল প্ৰস্তুত কৰা বহু ফেক্টৰীলৈ কুঁহিয়াৰ গৈছে, যাৰ ফলত কুঁহিয়াৰৰ নাটনি হৈছে। সেই অনুপাতে যদি আপুনি চাবলৈ যায় চেনিৰ মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক। আৰু বিশেষকৈ আপুনি সৰ্বভাৰতীয় মূল্যত যদি আপুনি চাবলৈ যায়, বৰ্তমান চেনিৰ বৰ্তমান মূল্য হৈছে 52 টকা 30 পইচা চেনিৰ প্ৰতি কেজি চেনিৰ মূল্য। এই মুহূৰ্তত যদি অন্য এটা তথ্য আমি দাঙি ধৰোঁ যে মহাৰাষ্ট্ৰত 53 টকা 5 পইচা চেনিৰ মূল্য, পাঞ্জাৱত 65 টকা প্ৰতি কেজি চেনিৰ মূল্য, মুম্বাইত বৰ্তমান চেনিৰ মূল্য হৈছে 44 টকা 63 পইচা। আৰু এনেদৰে চেনিৰ মূল্য সৰ্বভাৰতীয় পৰ্যায়ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ ভাৰতবৰ্ষতেই এয়া বিশেষকৈ যদি আপুনি চাই চেনিৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। চেনিয়ে অত্যাধিক দাম বৃদ্ধি হৈছে। চেনিৰ উৎপাদনৰ ক্ষেত্ৰত যদি আপুনি চাই চেনিৰ উৎপাদনৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ ভূকেন্দ্ৰ বুলি কোৱা হয়। সেই মহাৰাষ্ট্ৰত আগষ্ট মাহত চেনিৰ মূল্য 20% বৃদ্ধি পাইছে। পাইকাৰী বজাৰত আগষ্ট মাহত মহাৰাষ্ট্ৰত চেনিৰ মূল্য 20% বৃদ্ধি পাইছে। তাৰ সমান্তৰালকৈ কেইবাখনো ৰাজ্যত চেনিৰ মূল্য বৃদ্ধি পাইছে। আৰু বহুতে তথ্য অনুসৰি বহু ঠাইত তেওঁলোকে মন্তব্য কৰিছে যে চেনিৰ মূল্য বৃদ্ধি হোৱা এটাই কাৰণ ইথানল প্ৰস্তুত কৰোঁতে অত্যাধিক কুঁহিয়াৰ ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত কুঁহিয়াৰৰ নাটনি হৈছে। গতিকে চেনিৰ মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক। সৰ্বভাৰতীয় পৰ্যায়ত চেনিৰ মূল্য বৃদ্ধি হৈছে। মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে মহাৰাষ্ট্ৰতো আগষ্ট মাহত 20%কৈ পাইকাৰী যি বজাৰ আছে, সেই পাইকাৰী বজাৰত চেনিৰ মূল্য বৃদ্ধি হৈছে। পাঞ্জাৱত বৃদ্ধি হৈছে। বিশেষকৈ আপুনি যদি চাই অসমতো চেনিৰ মূল্য আগষ্ট মাহতেই 15 পৰা 14 টকা পৰ্যন্ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গণেশগুৰি বজাৰত এতিয়া চেনিৰ যি মূল্য, সেই চেনিৰ মূল্য আজিৰ তাৰিখত 65 টকা হোৱা পৰিলক্ষিত হৈছে।